হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ ফকীৰগঞ্জ ধাপানপাৰাত। আৰু ইয়াত দেখা গৈছে যে যিটো ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে, ইতিমধ্যে মই এটা ফেমিলিৰ বাসগৃহত আহি উপস্থিত হৈছোঁ। দেখা গৈছে যে এয়া হ'ল এটা RCC ঘৰ। আপোনালোকে চাওক, মই ভিতৰত আপোনালোকক দেখুৱাই আছোঁ। এনেকুৱা ঘৰ, ইমান সুন্দৰ ঘৰ, কেমেৰা পাৰ্চনে আপোনালোকক দেখুৱাব। তো এনেকুৱা ঘৰ আমি জনামতে 2 বছৰ হৈছে, আৰু এই 2 বছৰৰ ভিতৰত এই ঘৰখিনি ভাঙিবলগীয়া হৈছে, কাৰণ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই। চাওক, ইয়াত যিখন ঘৰ আছে, ইমান সুন্দৰকৈ সপোনৰ ঘৰ বনাইছিল। হয়তো আমি নাজানো এই ঘৰৰ যিজন গৰাকী, তেখেতে মানে কিমান কষ্ট, কিমান মেহনত, কেনেকৈ মানে এই ঘৰখন বনাইছিল, সাজিছিল তেওঁৰ পৰিয়ালৰ কাৰণে। আৰু এই ঘৰখন আজি ভাঙিবলগীয়া হৈছে। একমাত্ৰ ইয়াৰ কাৰণ হ'ল ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া। এতিয়াও ফকীৰগঞ্জ ধাপানপাৰাত মই এই ঘৰখনৰ যিজন গৰাকী আছে, মই তেখেতৰ পৰাও জানিম যে এই ঘৰটো আচলতে কেনেকৈ কি হ'ল। সপোনৰ ঘৰ, যিজন গৰাকী, এই ঘৰৰ গৰাকী, মই তেখেতৰ পৰা জানিম। দাদা, এই ঘৰটো মানে আজি কিয় ভাঙিব লগা হৈছে? এইটো একমাত্ৰ গৰাখহনীয়াৰ মানে কবলত পৰিছে। এইটো মানে এতিয়া মানে সন্মুখত আহি গৈছে পুৰা। এইটো ভাঙি উপায় নাই। এইটো ভাঙিব লাগে, মানে এইকাৰণে যে নদীৰ ওচৰত আহি গৈছে, সেইকাৰণে ভাঙি আছে। এই ঘৰটো মানে কিমান সময় হৈছে যে বনোৱা, কিমান সময় হৈছে? এইটো বেছি সময় হোৱা নাই, 2 বছৰ 3 বছৰ হৈছে। হয়। এতিয়া ক'ত যাব? ইয়াৰ পৰা ভাঙি আপুনি ক'ত যাব? এইটো মানে মই যাই আছোঁ, এতিয়াতো মাটি বাৰী একো নাই। এতিয়া মানে 20 ইঞ্চৰ মানে ভাড়া লৈছোঁ, সেই ভাড়া মাটিত যাব খুজিছোঁ। আৰু আপোনালোকৰ যিজন বিধায়ক আছে, বিধায়কজন কোন হয়? আমাৰ বিধায়ক অজিত আলী চৌধুৰী। তেখেতে আহিছিল নে ইয়াত? নাই, একো অহা নাই। একবাৰেই আহিছিল, বৰ্ডৰ টাইমত আহিছিল। আমাৰ ইয়াতে এই নদীৰ পাৰত অহা নাই। ইমান কষ্ট কৰি আপুনি এই ঘৰখন সাজি উলিয়াইছিল, সজাৰ পিছত আজি ভাঙিব লগা হৈছে, আপোনাৰ কেনেকুৱা লাগিছে? মানে কি আৰু কম, মানে ইমান কষ্ট লাগি আছে, আৰু তথাপি কি কৰিম, মানে এতিয়াতো যাই আছে নদীত, নাভাঙিলে নদীতো যাই আছে। সেইকাৰণে ভাঙিব লগা হৈছে, নিজৰ হাতত ভাঙিব লগা হৈছে। হয়, আপোনালোকে শুনিলে যে এনেকুৱা অৱস্থা, যে ব্ৰহ্মপুত্ৰ নদীৰ যি গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে, আৰু এজন মানুহে ইমান সপোন লৈ তেখেতৰ ঘৰখন সাজি উলিয়াইছিল, আৰু এই ঘৰখন আজি ভাঙিব লগা হৈছে। আৰু এই ঘৰখন ভাঙি ইয়াৰ পৰা বিশৃংচৰত যাবলগীয়া হৈছে। মই জলেশ্বৰৰ পৰা ৰফিকুল ইছলাম, প্ৰতিদিন টক্স।